হেল্ল' গাইছ, ঈশান আৰু এইফালে আমি দুয়ো যাব পাৰলোঁ সুঁৱৰী উৎসৱ চাবৰ কাৰণে। আমাৰ ওচৰৰ নীৰৱপুৰে মানে বছৰে সুঁৱৰী উৎসৱ পালন কৰে, তো তাত আমি সুঁৱৰী উৎসৱ চাৰ কাৰণে গৈ আছোঁ। আৰু এইফালে আহি পালোঁ আমি, ইয়াতে মানে মানুহ ভৰ্তি হৈ আছে আৰু এইফালে মানে মঞ্চখন মানে উদ্বোধনী কৰি আছে। আৰু ইতিমধ্যে 7খন গাঁৱৰ 7টা গোঁসাই আহি পাইছে ইয়াতে বছৰে। আৰু এইফালে ঈশানে দোকান দেখি থাকিব পৰা নাই বস্তু বোলে, মানে ইয়াক মানে য'ত যাওঁ তাতে বস্তু লাগে। আজি বোলে লেজাৰ লাগে আৰু লেজাৰটো দাম চাম ফিক্স কৰিলোঁ, ইয়াক চেক কৰিব দি আছোঁ দোকানীক। তাৰপিছত পে'মেণ্টটো কৰি দিওঁ ইয়াক, মানে কিমান লৈছে মই জনাই আছোঁ আপোনালোকক। মানে এইটো দাম আছিল 350 কৈছিল, কিন্তু 250 টকা দিলোঁ ইয়াক। আৰু লেজাৰ পাই আমাৰ ঈশান খুচ। আৰু সুঁৱৰীৰ বিশেষ আকৰ্ষণ আছিল কংসৰ বধ নাটক, তো এইখন নাটক পৰিচালনা কৰিব। আৰু ফাইনেলি নাটক আৰম্ভ হৈ গ'ল। এইফালে ধুনীয়াকৈ চাই থাকোঁ আমি এতিয়া। আৰু আজি বহুত গৰম দিছিল, তো সেইকাৰণে আহিলোঁ আমি আইচক্ৰীম খোৱাৰ কাৰণে। ঈশানে এটা খাল আৰু মই এটা ল'লোঁ। ধুনীয়াকৈ আইচক্ৰীমটো খাই লওঁ আমি দুয়ো। আৰু এইফালে দেখা পালোঁ মোৰ মিত্ৰ অমল ভেদেলা। আৰু এইফালে চাব আহিলোঁ আমি বাৰগোপাল কেইটা চাই যাওঁ ধুনীয়াকৈ আমি। আৰু এইফালে ঈশানে বস্তু পাই ঘৰত যাং কৰিছে, তো যাং বাই বাই।